আজি 2025 চনৰ 1 জানুৱাৰী। বছৰৰ প্ৰথম দিন বুলি নিজৰ মাজত সংকল্প লৈ ৰাতিপুৱা সোনকালে উঠিব বিচৰা নাছিলোঁ। পাৰ হৈ যোৱা 5টা বছৰত পুৱতি নিশাৰ পিনে মোৰ টোপনি আহে কাৰণে দেৰিলৈ শুই টোপনিটো মেকআপ কৰোঁ। আজিৰ প্ৰথম দিনটোত একেদৰে পলমকৈ উঠিলোঁ। আৰ্লি টু বেড, আৰ্লি টু ৰাইজ মোৰ ৰুটিনখনত এতিয়া আৰু নাই। দায়িত্বও নাই। দায়িত্ব কেৱল নিজৰ লগত, কেন্দিহঁতৰ লগত। শুই উঠাৰ পৰা বিৰামহীন কাম। আজিৰ দিনটো যোৱাকালিৰ দৰে ঘৰতে থাকিলোঁ। আজিৰ দিনটো নিজৰ লগত থাকি খুব ভাল লাগিল। দুঠাইত নিমন্ত্ৰণ আছিল যদিও ট্ৰেফিক জাম ফালি যাবলৈ মন নগ'ল। গুৱাহাটীৰ ট্ৰেফিক জামে ইমান সময় নষ্ট কৰে যে বছৰৰ 1 তাৰিখটোত সময়খিনি নষ্ট কৰিবলৈ মনে নক'লে। আৰু যাৰ কাৰণে মোৰ আজি বহুত কাম হ'ল। জীৱনৰ যাত্ৰাপথত আমি প্ৰতিটো সম্বন্ধক বহুত সময় দিব লাগে। স্বাৰ্থপৰ নোহোৱাকৈ আমি প্ৰতিটো সম্বন্ধক অলপকৈ হ'লেও বহুত সময় দিব লগা হয়। কিন্তু দিওঁতে আমাৰ নিজৰ বাবে বহুত কাম কৰা নহয়। মধ্যবয়স পাৰ হৈ যায়। নিজৰ বাবে এই সময়কণ উলিয়াবলৈ কেতিয়াবা অকণমান সদায় মুখামুখি হৈ থকা পৰিৱেশটোৰ পৰা আঁতৰি নিজৰ মাজত লুকাই যাব লাগে। কেতিয়াবা নোটো ক'ব পাৰিব লাগে। এই নোটো কওঁতে কাৰো জীৱনত যদি একো ক্ষতি হোৱা নাই তেন্তে ভয় কিহৰ? আজি ৰাতিপুৱাৰ পৰা ঘৰখন পৰিষ্কাৰ কৰিলোঁ। নতুন বেডশ্বীট পাৰিলোঁ। গোসাঁই ঘৰত চাকি গছ জ্বলাই জিভাক জুতি দি কিবাকিবি ৰান্ধি খালোঁ। ফুল আনিছিলোঁ, ঘৰ সজালোঁ। পলিৰ কাৰণে, তাই খুব ভাল পায় ঘৰখন ফুলেদি সজালে। কবিতা বাইদেৱে অনুবাদ কৰা ডক্টৰ প্ৰতিভা ৰায়ৰ স্বপ্নৰ আলাস্কাৰ কেইটামান পাত লুটিয়ালোঁ। সেই কিতাপখনৰ বিষয়ত মই কেতিয়াবা ক'ম। বহুদিন খবৰ নোলোৱা 2-এজন আত্মীয় আৰু বন্ধুৰ ফোন কৰিলোঁ। একাপ কফি খালোঁ, ওলাই গৈ এখন মিঠা পান আনি খালোঁ আৰু শেষত ডায়েৰীৰ প্ৰথম পেজটো লিখিলোঁ। আৰু মোৰ ব্যক্তিগত 2025 চনৰ ডায়েৰীখনৰ প্ৰথম পেজটো ৰাজহুৱাকৈ শ্বেয়াৰ কৰিলোঁ। পুনৰ সকলো বন্ধু-বান্ধৱীলে নতুন বছৰৰ মৰম আৰু শুভেচ্ছা যাচিলোঁ। আপোনালোকে মোক আৰু আমাৰ পৰিয়ালটোক ইমান মৰম দিছে, যাৰ কাৰণে সকলো হেৰাই যোৱাৰ পিছতো জীৱনৰ প্ৰতি মোৰ মায়া বাঢ়িছে। বহুত কাম বাকী আছে এতিয়াও, নিজৰ বাবে, সমাজৰ বাবে। লগ পাম নতুন ভিডিঅ'লৈ।